নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ পুনৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ অনলাইন এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গ'ল আপোনালোকে এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট কেতিয়া কোনে কোনে এপ্লাই কৰিব পাৰিব বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব ফুল ডিটেইলছত এইটো ভিডিঅ'ত জানিব পাৰিব শেষলৈকে চাব ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব গোটেই কথাখিনি বুজাই দিম মই এই পোষ্টখিনি কি হৈছে 2023 1 তাৰিখ 2 মাহ 2023 23 চনতে এবাৰ অলৰেডি এপ্লাই হৈছিলে পোষ্টখিনি DME ডাইৰেক্টৰ মেডিকেল DME ডাইৰেক্ট মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা কিয়নো স্বাস্থ্য বিভাগৰ পোষ্ট হয় তেতিয়া অলপ পোষ্ট কম আছিলে এতিয়া আপোনাৰ পোষ্ট বঢ়াই দিলে প্ৰায় 765টা 765টা হ'লগৈ এতিয়া পোষ্ট বঢ়াই দিলে সেইবাবে অনলাইন এপ্লাইটো পুনৰ দিছে অনলাইন এপ্লাইটো আপোনালোকৰ ষ্টাৰ্ট হৈছে 5 তাৰিখ 1 মাহ 2025 মানে 5 জানুৱাৰীৰ পৰাই অলৰেডি এপ্লাই চলিছে আপোনাৰ লাষ্ট ডেটটো হৈ গ'ল আপোনাৰ কেইদিনমানহে সময় দিছে 16 তাৰিখ 1 মাহ 2025 মানে আপোনাৰ 10 দিন সময় দিছে আপোনালোকে ধৰি লওক তাৰ অফিচিয়েল ৱেবছাইটটো হ'ল www.dme.assam.gov.in অফিচিয়েল ৱেবছাইট আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব এইখিনি নন টেকনিকেলৰ গ্ৰেড 3 পোষ্ট হয় আৰু খুব সোনকালে হয়তো গ্ৰেড 4 পোষ্ট যদি বঢ়াই দিয়ে সেই পোষ্টখিনি তেতিয়া আপোনালোকে আকৌ পুনৰ এপ্লাই কৰিব পাৰিব এটা কথা মন কৰিব আপোনালোকে 2023 তে যদি DME গ্ৰেড 3 পোষ্টত এবাৰ যদি এপ্লাই কৰিছিলে তেন্তে কোনো ধৰণৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই যদি নাই কৰা তেন্তে আপোনালোকে পুনৰ এপ্লাই কৰিব পাৰে যিসকলে কৰিব নোৱাৰিলে সেইটো মই গম নাপালে এতিয়া আপোনালোকে পুনৰ এপ্লাই কৰিব পাৰে লাষ্ট ডেটটো মই আকৌ এবাৰ কৈ দিছোঁ 16 তাৰিখ 1 মাহ 2025 আৰু এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে 5 তাৰিখ 1 মাহ 2025 মানে 5 জানুৱাৰীৰ পৰা হৈ আছে 16 জানুৱাৰী তাৰিখে লাষ্ট ডেট হয় এইখিনি পোষ্টৰ এপ্লাই কৰা এইখিনি নন টেকনিকেলৰ গ্ৰেড 3 পোষ্ট হয় এলিজিবল কণ্ডিশ্যনখন আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আৰু আমাৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু অসমৰ যিটো ৰেচিডেণ্ট মানে আপোনালোকৰ অসমৰ PRC থাকিব লাগিব আৰু লগতে আপোনাৰ এক্সচেঞ্জ অফিচত নামটো থাকিব লাগিব তেতিয়া এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকৰ কি কি পোষ্টখিনি আৰু কোৱালিফিকেশ্যন পে স্কেল গোটেইখিনি এফালৰ পৰা কৈ গৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব প্ৰথমটো পোষ্ট আছে ডায়েটিচিয়ানৰ পোষ্ট গ্ৰেড 3 পোষ্ট হয় গোটেইখিনি গ্ৰেজুৱেশ্যন ইন হোম ছায়েন্স আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব লগতে আপোনালোকৰ হোম ছায়েন্স অৰ ইকুইভেলেণ্ট এজ হিউমেন নেটাৰেন এণ্ড ডায়েটিচিয়ান এজ মানে আপোনালোকে গ্ৰেজুৱেশ্যনৰ লগতে হোম ছায়েন্সত আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব তেতিয়া আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব ডায়েটিচিয়ানৰ পোষ্টত এপ্লাই কৰিব পাৰিব তাত পে স্কেলটো হ'ল 14,000 পৰা 70,000 গেট পে হৈছে 8,700 টকা তাৰপিছত আহিলে লাইব্ৰেৰিয়ানৰ পোষ্ট আছে ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি মানে আপোনালোকৰ ডিগ্ৰীটো লাইব্ৰেৰী ছায়েন্সত কৰিব লাগিব 1 ইয়েৰৰ ডিপ্ল'মা থাকিব লাগিব আৰু লগতে চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন মানে লাইব্ৰেৰিয়ান ছায়েন্স হোম ছায়েন্সৰ আপোনাৰ লাইব্ৰেৰিয়ান ছায়েন্সৰ পৰা পাছ কৰিব লাগিব লাইব্ৰেৰিয়ানৰ পোষ্টটোৰ কাৰণে আৰু লগতে 1 বছৰৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব এইখিনি পোষ্টত লাইব্ৰেৰিয়ানত আপোনালোকে এপ্লাই কৰিব পাৰিব পে স্কেলটো আপোনাৰ 14,000 পৰা 70,000 টকা বেছিকটো আৰু লগতে 8,700 গেট পে থাকিব তাৰপিছত আহিলে চাইণ্টিফিক এছিষ্টেণ্ট তাৰ কাৰণে ডিগ্ৰী বিচাৰিছে ফিজিক্স কেমেষ্ট্ৰি এণ্ড বায়'লজি মানে ছায়েন্সৰ পৰা আপোনালোকে BSc পাছ কৰা হ'ব লাগিব তেতিয়া আপোনালোকৰ চাইণ্টিফিক এছিষ্টেণ্ট পোষ্টটোত এপ্লাই কৰিব পাৰিব তাৰ পে স্কেলটো একেই 14,000 পৰা 70,000 আৰু 8,700 গেট পে তাৰপিছত আনটো পোষ্ট হৈছে একাউণ্টেণ্ট আৰু কেচিয়াৰ তাৰ কাৰণে BCom উইথ 1 year BCom পাছ কৰা হ'ব লাগিব লগতে 1 বছৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ তেতিয়া আপোনালোকে একাউণ্টেণ্ট আৰু কেচিয়াৰ পোষ্টটোত এপ্লাই কৰিব পাৰিব পে স্কেলটো একেই 14,000 পৰা 70,000 আৰু গেট পে হৈছে 8,000 টকা তাৰপিছত হেল্থ এডুকেটৰ এটা পোষ্ট আছে 5 নম্বৰটো তাত বেচিলাৰ ডিগ্ৰী কৈছে মানে আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা আপোনালোকৰ পৰা পাছ কৰা হ'লেই হ'ব ডিগ্ৰীটো লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব মানে ডিপ্ল'মা থাকিব লাগিব ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম ৰিকগনাইজ বৰ্ড মানে ইয়াত কিমান 1 বছৰীয়া নে 6 মহীয়া নে 3 মহীয়া কোৱা নাই মুঠতে লগতে কম্পিউটাৰ থাকিলে আপোনালোকে হেল্থ এডুকেটৰ পোষ্টটোত এপ্লাই কৰিব পাৰিব যিকোনো এটা BCom BSc বা BCom BSc বা BA কমপ্লিট কৰিলে আপোনালোকৰ পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব কৈছে 1 year হ'লেও হ'ব আপোনাৰ 3 মহীয়া হ'লেও হ'ব বা 6 মাহৰ হ'লেও এপ্লাই কৰিব পাৰিব ইয়াত যিহেতু উল্লেখ কৰা নাই তাত পে স্কেলটো একে 14,000 পৰা 70,000 বেছিকটো আৰু গেট পে 7,600 টকা
তাৰপিছত 6 নম্বৰ পোষ্টটো হৈছে ষ্ট'নো কাম কম্পিউটাৰ অপাৰেটৰ। তাত আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিয়নো তাত হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ টাইপিং চাৰ্টিফিকেট থাকিব লাগিব, ষ্টেনোগ্ৰাফাৰত মানে কোৰ্চ কৰা থাকিব লাগিব 1 বছৰ, তেতিয়া আপোনালোকে ষ্টেনোগ্ৰাফাৰ যদি সেইখিনি জানে কাম 1 বছৰ যদি চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকৰ ষ্টেনো কাম কম্পিউটাৰ অপাৰেটৰত এপ্লাই কৰিব পাৰিব। তাৰ পে স্কেলটো একে 14,000 পৰা 70,000 আৰু বেছিকটো আদাৰ গ্ৰেড পেড থাকিব 7,400 টকা। তাৰপিছত 7 নম্বৰ পোষ্টটো আছে হেল্থ এডুকেটৰ কাম চেনিটেৰী ইনস্পেক্টৰ। তাৰ কাৰণে বেচিলাৰ ডিগ্ৰী বিচাৰিছে, আৰ্টছ মানে BA হওক BCom হওক BSc হওক যিকোনো এটা কম্পিউটাৰ আপোনালোকৰ যিকোনো এটাত পাছ কৰিলে হ'ল, ডিগ্ৰী পাছ কৰি থাকিলে হ'ল। আৰু লগতে কম্পিউটাৰ এপ্লিকেশ্যন ফৰ্ম ৰিকগনাইজ বোৰ্ড কম্পিউটাৰ এপ্লিকেশ্যন মানে আপোনাৰ কম্পিউটাৰ লগতে চাৰ্টিফিকেট থাকিবলৈও তেতিয়া এপ্লাই কৰিব পাৰিব হেল্থ এডুকেটৰ কাম চেনিটেৰী ইনস্পেক্টৰ পোষ্টটো। তাত বেছিক চেলাৰীটো 14,000 পৰা 70,000 একেই আৰু গ্ৰেড পেটো অলপ কম আছে 6,800 টকা। তাৰপিছত আৰু বিভিন্ন ধৰণৰ পোষ্ট একাউণ্ট এছিষ্টেণ্ট ক্লাৰ্ক কাম মানে এইখিনি ৰেকৰ্ড কিপাৰ ক্লাৰ্ক কাম অপাৰেটৰ কোডিং ক্লাৰ্ক বিভিন্ন ধৰণৰ LD এইখিনি পোষ্ট আছে, বহুখিনি পোষ্ট আছে আপোনালোকৰ 8 নম্বৰত। তাৰ কাৰণে আপোনাৰ হাই ছেকেণ্ডেৰী পাছ কৰিলে হ'ব, লগতে আপোনাৰ ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন বা লগতে হাই ছেকেণ্ডেৰী পাছৰ লগতে 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব, তেতিয়া আপোনালোকৰ একাউণ্ট এছিষ্টেণ্ট পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। তাৰ পে স্কেলটো একেই আপোনাৰ 14,000 পৰা 70,000 আৰু গ্ৰেড পে দিব 6,200 টকা আপোনালোকৰ গ্ৰেড পে দিব। এইটোত হাই ছেকেণ্ডেৰী পাছ কৰিলে হ'ব, লগতে আপোনাৰ 1 ইয়েৰ ডিপ্ল'মা চাৰ্টিফিকেট কম্পিউটাৰ মানে কম্পিউটাৰ 1 বছৰ থাকিলে আপোনালোকে এইখিনি একাউণ্ট এছিষ্টেণ্ট কাম বহুখিনি পোষ্ট আছে। এই হাই ছেকেণ্ডেৰী পাছৰ পোষ্টখিনি ষ্ট'ৰ কিবা এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। চিম্পুল হাই ছেকেণ্ডেৰী পাছ লগতে 1 বছৰ কম্পিউটাৰ ডিপ্ল'মা। তাৰপিছত 9 নম্বৰ পোষ্টটো আছে আপোনাৰ ষ্টেনো টাইপিষ্ট আৰু ষ্টেনোগ্ৰাফাৰ আৰু লগতে ষ্টেনোগ্ৰাফাৰৰ এটা পোষ্ট আছে, তাতো হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে হ'ব। তাৰপিছত লগতে আপোনাৰ 1 বছৰৰ ষ্টেনোগ্ৰাফী কোৰ্চ কৰা ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া আপোনালোকৰ এপ্লাই কৰিব পাৰিব। 9 নম্বৰ পোষ্টটো ষ্টেনো টাইপিষ্ট ষ্টেনোগ্ৰাফাৰ তাত বেছিক চেলাৰীটো 14,000 পৰা 70,000 আৰু গ্ৰেড পেটো 6,200 টকা। আৰু 10 নম্বৰ পোষ্টটো আছে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আৰু লাইব্ৰেৰী এছিষ্টেণ্ট। সেইটোতো আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰাৰ লগতে এছিষ্টেণ্ট লাইব্ৰেৰী পোষ্টটোত আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ পোষ্টটোত হাই ছেকেণ্ডেৰী পাছ কৰাৰ লগতে আপোনাৰ ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন মানে 1 বছৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু বেছিকটো 14,000 পৰা 70,000 আৰু 5,600 টকা গ্ৰেড পে। তাৰপিছত 11 নম্বৰ পোষ্টটো আহিলে লাইব্ৰেৰী এছিষ্টেণ্টটোত আপোনাৰ HSSC হাই ছেকেণ্ডেৰী আপোনালোকে পাছ কৰিলে এপ্লাই কৰিব পাৰিব। যিটো লাইব্ৰেৰী এছিষ্টেণ্টৰ পোষ্ট আছে তাত আপোনাৰ HS ইকুইভেলেণ্ট পাছ মানে হাই ছেকেণ্ডেৰী পাছে বিচাৰিছে। তাৰো পে স্কেলটো 14,000 পৰা 70,000 আৰু গ্ৰেড পেড থাকিব 5,600 টকা। তাৰ 12 নম্বৰ পোষ্টটো আছে চাইণ্টিষ্টিক এছিষ্টেণ্ট আৰু চাইণ্টিচিয়ান। তাত হাই ছেকেণ্ডেৰী পাছৰ লগতে মেথমেটিক্স আপোনালোকৰ হাই ছেকেণ্ডেৰী মেথমেটিক্স ছাবজেক্টটো ষ্টেটিক্স আৰু ছাবজেক্ট থাকিব, মানে আপোনাৰ ছায়েন্সৰ হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু লগতে 1 বছৰ ডিপ্ল'মা কম্পিউটাৰ মানে 1 বছৰ কম্পিউটাৰ থাকিব লাগিব, তেতিয়া আপোনালোকৰ চাইণ্টিষ্টিক এছিষ্টেণ্ট পোষ্টটোত এপ্লাই কৰিব পাৰিব। তাৰ আপোনালোকৰ 14,000 পৰা 70,000 বেছিকটো আৰু 5,600 টকা গ্ৰেড পে পাব। তাৰপিছত 13 নম্বৰ পোষ্টটো আছে ড্ৰাইভাৰৰ পোষ্ট আছে। ড্ৰাইভাৰ পোষ্টটোত আপোনালোকে এটা ড্ৰাইভাৰ আছে আৰু এটা ভান ড্ৰাইভাৰ আছে। তাত হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব, লগতে আপোনাৰ LMV ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। পে স্কেলটো একেই 14,000 পৰা 70,000 আৰু 5,000 টকা গ্ৰেড পে আছে। আৰু ইলিজিবিলিটি কণ্ডিশ্যনটো ইয়াত দেখিছে মষ্ট বি পাছ এমপ্লয়মেণ্ট এক্সেঞ্জ মানে অসমৰ যিটো এমপ্লয়মেণ্ট এক্সেঞ্জৰ ৰেজিষ্টাৰ হ'ব লাগিব। ৰেজিষ্টাৰ যিটো কাৰ্ড থাকে অনলাইন এপ্লাই কৰি থ'ব লাগে, সেইটো আপোনাৰ কৰি থাকিলে এপ্লাই কৰিব পাৰিব। তাৰপৰা এজ লিমিটটো আপোনাৰ 1/1/2024লৈকে আপোনালোকক কেলকুলেট কৰিব। ইয়াত ধুনীয়াকৈ এজখিনি ভাগ কৰি দিছে। যদি আনৰিজাৰ্ভড হয় তেতিয়া আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈকে ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। OBC MOBC 18 বছৰৰ পৰা 43 বছৰলৈকে পাৰিব। SC ST 18 পৰা 45লৈকে, PWD 18 পৰা 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তাৰ এপ্লিকেশ্যন ফিজৰ কথাটো যদি কয়, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে, ফ্ৰীকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ প্ৰথমতে যিহেতু এক্সামেই হ'ব প্ৰথমতে, তাৰপৰা স্কিল টেষ্ট হ'ব আপোনালোকৰ, তাৰপিছত আপোনালোকৰ ভাইভা হ'ব। সেই গোটেইকেইটা চিলেকশ্যন প্ৰচেছ কমপ্লিট কৰাৰ পিছত আপোনালোকে গ্ৰেড 3 DME পোষ্টখিনি চাকৰি পাবলৈ
সক্ষম হ'ব আৰু অফিচিয়েল ৱেবছাইটটো www.dme.assam.gov.in খুব 10 দিনীয়া সময় দিয়ে খুব সোনকালে আপোনালোকে এপ্লাই কৰি লওক ছাৰ্ভাৰ প্ৰব্লেম আহি যাব পাৰে আৰু এক্সামো খুব সোনকালে হ'বই আৰু যিখিনি গেট 3 নন টেকনিকেলৰ পোষ্ট আছিলে ইতিমধ্যে 12 জানুৱাৰী তাৰিখে যিহেতু এক্সাম অনুষ্ঠিত হ'ব আৰু হয়তো এপ্লাই হোৱা 20 জানুৱাৰী মাহতে হয়তো এক্সাম অনুষ্ঠিত হৈ যাব আপোনালোকে পঢ়া শুনাও কৰি থওক আৰু সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে এপ্লাই শ্বেয়াৰ কৰি দিওঁ যিসকল যোগ্য হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আপোনালোক যদি যোগ্য নহয়ও 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব হাই ছেকেণ্ডেৰী পাছৰ কিছুমান পোষ্ট আছে কম্পিউটাৰ যদি কৰি থোৱা আছে আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'ৰ ইনফৰমেশ্যনটো পাই যদি ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংকটো দিছোঁ তাতে ফুল এডভাৰটাইজমেণ্টৰ লিংকটো নটিছখন দি থ'ম তাত আপোনালোকে গৈ চাই ল'ব পাৰে নিজে পঢ়ি আৰু লাষ্ট ডেট হ'ল 16 জানুৱাৰী 2025 খুব কম দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব পোষ্ট বহাই এতিয়া 765 হ'লগৈ আপোনালোকে এপ্লাই কৰক খুব ধুনীয়া পোষ্ট এইখিনি গেট 3 পোষ্ট হয় আৰু নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ সন্মুখত লগ পাম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ বাবে আৰু ইয়াতে মই অলৰেডি যিটো ফোন নাম্বাৰ দি থৈছোঁ সেইটো আপোনালোকে যদি ঘৰতে বহি এপ্লাই কৰিব বিচাৰে বা কোনো ধৰণৰ যদি ক'তো যাবলৈ দোকানত যাবলৈ অসুবিধা বা কম্পিউটাৰ তেনেদৰে আপোনালোকে অনলাইন এপ্লাই কৰা আপোনালোকৰ যদি সুবিধা নাই তেন্তে ডেছক্ৰিপশ্যনতো দি থ'ম নাম্বাৰটো বা যিটো টেলিগ্ৰাম চেনেলৰ লিংক দি থ'ম বা হোৱাটছআপ গ্ৰুপৰ লিংক দি থ'ম তাতে গৈ জইন হৈ আপোনালোকে মোক ক'লে হ'ল আপোনালোকে ফোন কৰি আপোনাৰ ডকুমেণ্টখিনি দি দিয়াৰ লগতে এটা সৰু এটা ফিজ দিব লাগিব আপোনালোকে ফিজটো দিয়াৰ লগে লগে আপোনালোকে অনলাইন এপ্লাইটো ঘৰতে বহি কৰিব পাৰিব এইখিনিয়ে সকলোকে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ